নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওয়াহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ ৰংদৈ বৰনামঘৰ ক্ষেত্ৰৰ লবৰাম শইকীয়া ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা সদৌ অসম শিশু ভাওনা সমাৰোহৰ লাইখুটা স্থাপন নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটৰ ৰংদৈ বৰনামঘৰৰ ক্ষেত্ৰৰ লবৰাম শইকীয়া ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা সদৌ অসম শিশু ভাওনা সমাৰোহখনিয়ে ষষ্ঠ বৰ্ষত ভৰি দিলে 2015 চনত এই খেলপথাৰতে অসমৰ সাংস্কৃতিক ইতিহাসত প্ৰথমবাৰৰ বাবে সদৌ অসম শিশু ভাওনা সমাৰোহখনি অনুষ্ঠিত কৰা হৈছিল বিগত বৰ্ষৰ দৰে এই বৰ্ষটো অহা 16 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে ৰংদৈ দগাঁৱৰ যুৱক বৃন্দৰ উদ্যোগত ৰাজ্যৰ সহযোগত ষষ্ঠ বাৰ্ষিক সদৌ অসম শিশু ভাওনা সমাৰোহখনি অনুষ্ঠিত কৰা হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ 12টা দলে অংশগ্ৰহণ কৰিছে বিভিন্ন ঠাইৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিবহি এই লবৰাম শইকীয়াৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম শিশু ভাওনা সমাৰোহস্থলীত আজি পুৱা এই সমাৰোহখনিৰ লাইখুটা স্থাপন কৰা হয় ৰংদৈৰ দগাঁৱৰ ৰাইজৰ উপস্থিতিত আজি এই লাইখুটা স্থাপন কৰিলে গাঁওখনৰ জ্যেষ্ঠ পাঠক ভুৱন শইকীয়াই উক্ত সমাৰোহখনিলৈ সকলোকে নিমন্ত্ৰণ জনোৱাৰ লগতে অভিনয়ৰ যোগেদি সাংস্কৃতিক জগতখনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা কণ শিশুসকলক উৎসাহিত কৰিবলৈ আহ্বান জনাইছে উদযাপন সমিতিৰ সদস্যসকলে জয় গুৰু শংকৰ সদৌ অসম শিশু ভাওনা সমাৰোহ ষষ্ঠ বৰ্ষ ৰংদৈ দগাঁও বৰনামঘৰ ক্ষেত্ৰত অনুষ্ঠিত হ'ব অহা জানুৱাৰী মাহৰ 16 তাৰিখৰ পৰা জানুৱাৰী মাহৰ 23 তাৰিখলৈ 1 মাঘ ঘৰ পৰা 8 মাঘলৈ আজি তাৰে প্ৰথম কাৰ্যসূচী লাইখুটা স্থাপন আজি গুৰু ঘাটেৰে লাইখুটা স্থাপন কৰিছে আমাৰ গাঁৱৰে জ্যেষ্ঠ পাঠক শ্ৰদ্ধাৰ ভুৱন শইকীয়াদেৱে আমি ৰাইজক আজি এই বাতৰিৰ যোগেদি ৰাইজক আমি আহ্বান জনাব বিচাৰোঁ যে সদৌ অসম শিশু ভাওনা সমাৰোহ প্ৰথমবাৰৰ বাবে আমি 2015 চনত এই বৰনামঘৰ ক্ষেত্ৰতে অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰে আজি ষষ্ঠ বৰ্ষ অসমৰ প্ৰথম শিশু ভাওনা সমাৰোহ হিচাপে আমাৰ ইয়াত চতুৰ্থ বৰ্ষত অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়া আহিছে ইয়াৰ উপৰি আমি বহু সংখ্যক দেশ বিদেশৰ পৰ্যটক আমাৰ মাজত উপস্থিত হৈছে গতিকে আমি তেখেতসকলক এইবাৰো অনুৰোধ জনাম এই বাৰ্তাৰ জৰিয়তে যে তেখেতসকল আমাৰ এই শিশুসকলক আহি তেখেতসকলৰ আশীৰ্বাদ প্ৰদান কৰিব আমি ৰাইজলৈকে আহ্বান জনাইছোঁ অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ তেখেতসকলে আমিনো কেনেধৰণে এই সদৌ অসম শিশু ভাওনা ভাগ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ সকলোৱে আহি যাতে তেখেতসকলে আমাক চাই শিশুসকলক আশীৰ্বাদ প্ৰদান কৰে তাৰে মই এই বাৰ্তাৰ জৰিয়তে তেখেতসকলক অনুৰোধ জনাইছোঁ ধন্যবাদ আমি ৰংদৈ দগাঁও যুৱবৃন্দৰ উদ্যোগত আৰু সমূহ গাঁওবাসীৰ সহযোগত ষষ্ঠ বাৰ্ষিক আমি সদৌ অসম শিশু ভাওনা সমাৰোহখনি অহা 16 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে অৰ্থাৎ 1 মাঘৰ পৰা 8 মাঘলৈকে 8 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিব লৈছোঁ আজি তাৰে মূল অনুষ্ঠান হিচাপে আজি লাইখুটা প্ৰতিষ্ঠা ইতিমধ্যে হৈ গৈছে গাঁৱৰে বয়োজ্যেষ্ঠ ব্যক্তি এই গাঁৱৰে পাঠক শ্ৰদ্ধাৰ ভুৱন শইকীয়া ডাঙৰীয়া আজি লাইখুটা প্ৰতিষ্ঠা কৰিলে আমি আশা কৰিছোঁ আগন্তুক 16 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে যে 8 দিনীয়া কাৰ্যসূচীৰে ষষ্ঠ বাৰ্ষিক সদৌ অসম শিশু ভাওনাখন অনুষ্ঠিত হ'ব ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 12টা দলে এই ভাওনা সমাৰোহত অংশগ্ৰহণ কৰিছে আমি সমূহ অসমবাসী ৰাইজক আমি উক্ত ভাওনা সমাৰোহখনত উপস্থিত থাকি এই কণ শিশুসকলক উৎসাহ যোগাই আহি লগতে আমাৰ উদযাপন সমিতিয়ে যিহেতু আমি আচলতে সকলোৱে জ্ঞাত আৰু হয়তো বহুতে জ্ঞাত নহয় বিষয়টো যে সদৌ অসম শিশু ভাওনা সমাৰোহ আচলতে 2015 বৰ্ষত এই ৰংদৈ দগাঁও বৰ্ণ ক্ষেত্ৰতে অনুষ্ঠিত হৈছিলে অসমত প্ৰথমবাৰৰ বাবে এই ৰংদৈ দগাঁও যুৱবৃন্দৰ উদ্যোগত আৰু সমূহ গাঁওবাসী ৰাইজৰ সহযোগত এই সদৌ অসম শিশু ভাওনা সমাৰোহখনি আৰম্ভণি হৈছিলে আৰু তাৰ পৰা আহি আমি ষষ্ঠ বৰ্ষত ভৰি দিছোঁহি আশা কৰিছোঁ আমাৰ বিগত বৰ্ষবোৰত যিদৰে আমাক সকলো ৰাইজে বিভিন্ন প্ৰান্তৰ ৰাইজ আহি এই ভাওনা সমাৰোহখন যেনেকৈ আমি সফল হোৱাৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াইছিলে আগন্তুক এই ষষ্ঠ বাৰ্ষিক সদৌ অসম শিশু ভাওনা সমাৰোহখনটো আমি সমূহ ৰাইজৰ সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ যোৰহাটৰ পৰা সীমান্তৰ ৰিপৰ্ট নিউজ নাও 24/7